যোৱা পৰহি দিনা ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পোৰেশ্যন ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰা হৈছে যে ডিব্ৰুগড়ৰ 1 নম্বৰ পৰা 22টা ৱাৰ্ডৰ ভিতৰত যিমান দোকান পোহাৰ আছে চৰকাৰী বেচৰকাৰী যিমান অনুষ্ঠান আছে সকলোৱে তেওঁলোকৰ সন্মুখত যোনটো নাম ফলকটো থাকে তাত অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব লাগিব এই বিষয়ে নিৰ্দেশনা জাৰি কৰা হৈছে আশা কৰিছোঁ সকলোৱে এই নিৰ্দেশনা মানি পেলাই নাম ফলকত ইংৰাজী ভাষাৰ উপৰিও অসমীয়া ভাষাটো লিখিব লাগিব আৰু অসমীয়া ভাষাটো যে সৰু হ'ব লাগিব তেনেকা নহয় ইংৰাজী ভাষাৰ লগত একেলগে থাকিব লাগিব প্লাছ তেনেকা কৰিব পাৰে যে সেম হ'লে আৰু ভাল হয় একেলগে আৰু ভাল আশা কৰিছোঁ সকলোৱে এই নিৰ্দেশনাটো মানি চলিব আৰু যোৱা দুদিনৰ ভিতৰত ইয়াৰ দেখিছোঁ ৰেছপন্সটো ভালে হৈছে ভালে পৰিলক্ষিত হৈছে কিন্তু বহুতে ফোন কৰিছে আৰু অলৰেডি কিছুমান লিখা আৰম্ভও কৰিছে আৰু মই ডিব্ৰুগড় ছাত্ৰ সন্থা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু সদৌ অসম সাহিত্য সভাক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আজি কেইদিনমান আগতে তেওঁলোকে এই দুটা সংস্থাই বেলেগ বেলেগকৈ এটাৰ অনুৰোধ কৰি পেলাই আমাক এটা স্মাৰকপত্ৰ দি গৈছিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ তেওঁলোকক ইয়াৰ প্ৰতি আমি সঁহাৰি জনাই আমাৰ মিউনিচিপালিটি বৰ্ড ডিচিশ্যন লৈছিলে যে এইটো নিৰ্দেশনা জাৰি কৰিম এই হিচাপে নিৰ্দেশনাটো জাৰি কৰা হৈছে